Hello students, তো আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ সায়েন্সৰ সিলেবাস। তো এতিয়ালৈ আমি ইংলিশ, আসামিজ আৰু ম্যাথছৰ সিলেবাস দিছো। যদি তোমালোকে সেই ভিডিও কিটা চোৱা নাই তেনেহলে চাবাগৈ। তো আহা সায়েন্সৰ সিলেবাসখন ডিসকাস কৰো। ইয়াত আছে তোমালোকৰ চেপ্টাৰ নম্বৰ 1 কেমিক্যাল ৰিএকশন এণ্ড ইকুৱেশ্যন, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো এনেকৈ ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়ামৰ কাৰণে দুটাতে দিয়া হৈ আছে যাতে তোমালোকে বুজি পোৱা। কিন্তু এখন চোৱা আগতে আহা আমি সেবাৰ পৰা দিয়া পিডিএফখন এবাৰ চাই লওঁ। তো এই কাৰিকুলামৰ পিডিএফখনত তোমালোকে চোৱা ইয়াত ফাইনেল আৰু হাফ ইয়াৰলি দুটাৰ কাৰণে দিয়া হৈ আছে। তোমালোকে ফাইনেলটো নাচাবা, হাফ ইয়াৰলিৰ কলমটো চাবা। ইয়াত যিকেইটা টিক দিয়া হৈ আছে সেইখিনি আহিব। তো চোৱা চেপ্টাৰ নম্বৰ 1 কেমিক্যাল ৰিএকশন এণ্ড ইকুৱেশ্যন এইটো আহিব। চেপ্টাৰ নম্বৰ 2 এচিড বেচেছ এণ্ড সল্ট আহিব। চেপ্টাৰ নম্বৰ 3 আৰু চেপ্টাৰ নম্বৰ 4 নাহে। চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এই চেপ্টাৰটো আহিব। চেপ্টাৰ নম্বৰ 6 লাইফ প্ৰচেছেছ আহিব। চেপ্টাৰ নম্বৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনটো আহিব। চেপ্টাৰ নম্বৰ 8 টো নাহে। চেপ্টাৰ নম্বৰ 9 হিয়েৰিডিটি এণ্ড ইভলিউশ্যন এই চেপ্টাৰটো আহিব। চেপ্টাৰ নম্বৰ 10 আহিব লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন আৰু চেপ্টাৰ নম্বৰ 11 টো আহিব হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। তাৰপিছত চেপ্টাৰ নম্বৰ 12 আৰু 13 টো নালাগে। শেষত তোমালোকক চেপ্টাৰ নম্বৰ 14 টো লাগিব চ'ৰ্চেছ অফ এনাৰ্জি। তো ইমানে আছিলে টোটেল 90 মাৰ্কছ আৰু 10 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেলত দিব। তো আহা এতিয়া আমি চিম্পলকৈ চাই যাওঁ কি কি চেপ্টাৰ আহিব। এইখিনি তোমালোকে কিতাপত মাৰ্ক কৰি ল'বা। তো চোৱা কি কি আহিব। চেপ্টাৰ নম্বৰ 1 কেমিক্যাল ৰিএকশন এণ্ড ইকুৱেশ্যন, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তাৰপিছত চেপ্টাৰ নম্বৰ 2 এচিড বেচেছ এণ্ড সল্ট। তো অসমীয়াটো লিখা আছে, তোমালোকে চাই গ'লে হ'ল কি কি আহিব। চেপ্টাৰ 5 টো আহিব। চেপ্টাৰ 6 টো আহিব লাইফ প্ৰচেছেছ জীৱন প্ৰক্ৰিয়া। তাৰপিছত চেপ্টাৰ নম্বৰ 7 টো আহিব কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। চেপ্টাৰ নম্বৰ 9 হিয়েৰিডিটি এণ্ড ইভলিউশ্যন। চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। চেপ্টাৰ নম্বৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড আৰু শেষত চেপ্টাৰ নম্বৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি, শক্তিৰ উৎসসমূহ। তো এইখন আছিলে তোমালোকৰ হাফ ইয়াৰলি চিলেবাছ। কিবা ডাউট বা কনফিউজন আছে যদি মোক কমেণ্ট ছেকশ্যনত সুধিবা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা। তাত 1.3K মেম্বাৰ্ছ হৈ গৈছে। তো তোমালোকে জইন নকৰাকৈ নাথাকিবা, তাতো ইনফৰমেশ্যনবিলাক পাই থাকিবা। আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, এনেধৰণৰ ভিডিঅ' আগলৈ আহি থাকিব।